সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 10 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, দিনৰ 8:34 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, ৰাত্ৰি 10:57 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:17:26 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:12:52। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে আজি বিশেষকৈ শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 10:59 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:12 পৰা 9:42। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:12 পৰা 7:12। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ হাতত আজি হঠাৎ ধনৰ আগমন হ'ব, কিন্তু যেনেকৈ হাতত ধন আহিব তেনেকৈ হাতৰ পৰা খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে যিমান পাৰে খৰচত যদি নিয়ন্ত্ৰণ ৰাখিব পাৰে তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতি ধুনীয়াকৈ পাৰ হ'ব। আজি অৱশ্যে দেহৰ কোনোবা অংশত অকণমান বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে স্বাস্থ্য পাতিৰ পাৰিলে অকণমান যত্ন ৰাখিব। ঘৰুৱা ক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আজি যথেষ্টখিনি থাকিব, কাৰণ আপুনি ঘৰৰ কাম বন কৰিব লাগিব, ঘৰৰ দায়িত্ব আপোনাৰ অকণমান বৃদ্ধি পাব। গতিকে আপুনি হয়তো প্ৰয়োজনতকৈ বেছি দায়িত্ব আজি পালন কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি অকণমান মধ্যম, কাৰণ প্ৰিয়জনে হয়তো আপোনাক সিমান ছাপোৰ্ট নকৰিব পাৰে, কিবা প্ৰতিশ্ৰুতি দি হয়তো প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিব পাৰে প্ৰিয়জনে। গতিকে প্ৰেমৰ ফালৰ পৰা মধ্যমভাৱে দিনটো পাৰ হ'ব। আজি নিজক সময় দিবলৈ হয়তো আপুনি সময় নাপাব পাৰে, কাৰণ আনৰ বাবে নতুবা ঘৰৰ হওক বেলেগ কোনোবা ব্যক্তিৰ বাবেই হওক আজি সময়বোৰ পাৰ হ'ব, যাৰ বাবে নিজৰ বাবে সময় উলিয়াবলৈ হয়তো নোৱাৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকৰ আজি ঘৰলৈ সঘনাই মনত পৰি থকাও দেখা যাব। অৱশ্যে বিদ্যাৰ ক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ সৈতে মতভেদ হ'ব পাৰে, গতিকে অকণমান নিজৰ খং ৰাগো পাৰিলে নিয়ন্ত্ৰণ কৰাৰ আপুনি নিজেই চেষ্টা কৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল অকণমান বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি আপুনি নিজকে কিছু এক্টিভ যেন অনুভৱ কৰা দেখা যাব। আজি ধনৰ আদান প্ৰদানৰ যোগ দেখা পোৱা গৈছে, গতিকে ধন অহা যোৱা আপোনাৰ হাতলৈ হৈ থাকিব। আজি আপুনি যদি নিজৰ সেই উৎসাহ উদ্দীপনাবোৰক সঠিক পথত লৈ যোৱাৰ চেষ্টা কৰে তেতিয়াহ'লে দেখিব আপুনি দিনটোত বহুখিনি আগবাঢ়ি যাব পাৰিব, কাৰণ আপোনাৰ দিনটোত আজি উৎসাহ উদ্দীপনাবোৰ বৃদ্ধি পাব। ঘৰৰ অকণমান চিন্তা থাকিব, কাৰণ ঘৰৰ পৰা আপুনি কিবা কাৰণবশতঃ দূৰত যাবলগীয়াও হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অকণমান বেছি মতলীয়া হৈ থকাও এওঁলোকক দেখা যাব। আজি বিভিন্ন কথা আপুনি শিকিব পাৰিব, বহু অনুভৱ আপুনি আজি লাভ কৰিব। ঘৰৰ কোনোবা সদস্যৰ বাবেই হয়তো আপোনাৰ কাম বনত অকণমান খেলি মেলি আহিব পাৰে, গতিকে ঘৰৰ সদস্যৰ সৈতে কাম কৰাৰ পৰা আজি অকণমান দূৰত থাকিব। বৈবাহিতসকলৰ বাবে আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সহকৰ্মীৰ হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, যাৰ বাবে আপোনাৰ সহকৰ্মীৰ কাম আপুনিয়ে হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু বুদ্ধিমত্তা এওঁলোকৰ বাঢ়িব, গতিকে বুদ্ধিৰ প্ৰয়োগ কৰি যিকোনো কথা কোৱাও দেখা যাব আৰু যিকোনো কাম কৰাও এওঁলোকে বুদ্ধিৰে কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটো লাভদায়ক দেখা পোৱা গৈছে। বিভিন্ন ক্ষেত্ৰত আপোনাৰ লাভ উন্নতি আপুনি নিজেই অনুভৱ কৰিব পাৰিব। আজি পুৰণা বেমাৰ আজাৰৰ পৰাও অকণমান পৰিত্ৰাণ লাভ কৰিব, গতিকে স্বাস্থ্য পাতিৰ ফালৰ পৰাও আজি সুস্থ সবল হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে কিবা হয়তো খুব গুৰুত্বপূৰ্ণ বস্তু আপোনাৰ হেৰাব পাৰে, খুব মূল্যৱান বস্তু হয়তো আজি বিচাৰি নাপাবও পাৰে। ইয়াৰ বাহিৰে দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজতে আজি দিনটোৰ বেছি সময় পাৰ হ'ব, গতিকে ঘৰত থাকিলেও পৰিয়ালৰ সৈতে আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। ক'ৰবাত ওলাই গ'লেও প্ৰিয় বন্ধুৰ সৈতে ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি ঘৰৰ অৱশ্যে কিবা সমস্যা আপুনি সমাধান কৰিবলগীয়া হ'ব পাৰে, নতুবা কোনোবা সদস্যই আপোনাক হয়তো সমস্যাবোৰ আপোনাৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে বৰ বাহিৰা আজি চিন্তা কৰি নাথাকে, নিজৰ মতে আনন্দ ফূৰ্তি কৰি দিনটো পাৰ কৰাও দেখা যাব। বিবাহিতসকলৰ প্ৰিয়জনৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। বাকী কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু এক্টিভ থকা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে যদি আজি ভাবিছে ঘৰৰ পৰা ক'ৰবাত ঘূৰিব যাম বুলি, ফুৰিব যাম বুলি, তেতিয়াহ'লে দেখিব আপোনাৰ হাঁহি ধেমালি আনন্দৰ মাজেৰে দিনটো আজি অতিবাহিত হ'ব। ঘৰত থকাতকৈ ঘৰৰ পৰা বাহিৰত দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি যদি ক'ৰবাৰ পৰা আপুনি ধন লৈ থৈ দিছিল তেতিয়াহ'লে উভতাই দিয়াত অকণমান অসুবিধা আহিব পাৰে, হয়তো আপোনাৰ হাতত সিমান ধন
নাথাকিবও পাৰে। বাকী অৱশ্যে দিনটো আপোনাৰ বাবে বেলেগ ক্ষেত্ৰৰ ফালৰ পৰা লাভদায়ক দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত অকণমান বুজাবুজি কিছু কম হ'ব পাৰে। আজি আজৰি সময়ৰো সদুপয়োগ হ'ব, গতিকে অকণমান সময়ো অবাবত ব্যয় আজি আপোনাৰ নহয়। আজি বহু কথা আপুনি শিকিব পাৰিব। বহু কথাই হওক, বহু কামেই হওক, আজি আপোনাৰ শিকাৰ যোগ দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগতে ক'ৰবাত যদি যাবলগীয়া থাকে, হয়তো আপোনাক প্ৰিয়জনে কাম বনত সহায় সিমান নকৰিব পাৰে। আপুনি নিজেই নিজৰ কাম কৰি ফালে আগবাঢ়ি যাবলগীয়া হ'ব পাৰে। আজি কিন্তু মাজে সময়ে আপোনাক জ্যেষ্ঠ ব্যক্তিয়ে উপদেশ দি থকাও দেখা যাব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব, কাৰণ পঢ়া শুনাত আজি এক আপোনাৰ সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। গতিকে যিখিনি পঢ়িব সেইখিনি আপোনাৰ আজি মনতো ৰ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবেও আজি দিনটো লাভদায়ক দেখা পোৱা গৈছে। বিশেষকৈ আজিৰ দিনটোত পুৰণা বেমাৰ আজাৰৰ পৰা আপুনি সকাহ লাভ কৰিব। স্বাস্থ্যত যদি দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। আজি কিন্তু ধন ক'ত কেনেকৈ খৰচ হ'লে আপুনি গম নাপাব পাৰে, অৰ্থাৎ আপোনাৰ হাতৰ পৰা সহজতে সোনকালে ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰৰ কিছু পৰিৱৰ্তন হ'ব। ঘৰৰ আজি কিছু কাম বন চলি থকাও দেখা যাব। ঘৰুৱা কামত আপুনি ব্যস্ত থাকিব লাগিব। বিশেষকৈ সাজোন কাচোনত অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব, কাৰণ প্ৰেমত সকাৰাত্মক পৰিৱৰ্তন আজি আপুনি দেখিবলৈ পাব। আজি যিকোনো কাম সোনকালে কৰিবলৈ মন যাব, কাৰণ অকণমান পলম হ'লেই কাম বন কৰিবলৈ ইচ্ছা কিছু কমিব পাৰে। গতিকে যিমান পাৰে আপুনি সোনকালে কাম বনবোৰ শেষ কৰাটো ভাল হ'ব। আজি চেষ্টাই আপোনাক সফলতাও দিব, কাৰণ যিকোনো ক্ষেত্ৰতে আপুনি যেতিয়া চেষ্টা কৰিব, সেই ক্ষেত্ৰতে আপুনি সফলতা লাভ কৰাৰ পথবোৰ আপোনাৰ মুকলি হ'ব। টিভি নতুবা মোবাইলত অকণমান ব্যস্ত থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। অকণমান কথা বতৰাও বেছিকৈ কোৱা দেখা যাব। দিনটোত আজি কথা বেছি কোৱা এই সিংহ ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে ঘৰৰ কাম বনবোৰ কৰাত অকণমান গুৰুত্ব দিব, কাৰণ অমনোযোগিতাৰে কাম কৰিলে হয়তো কিছু খেলি মেলি ঘৰত আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি ধন কিন্তু আপুনি সঞ্চয় কৰিব পাৰিব। ক'ৰ পৰা কেনেকৈ ধন সঞ্চয় কৰিব লাগে সেই শিক্ষা আজি আপুনি ল'ব পাৰিব। গতিকে ধন কিছু সঞ্চয়ো আপোনাৰ হাতত হ'ব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ অহাৰো সম্ভাৱনা আছে। গতিকে কাৰোবাৰ নিমন্ত্ৰণ হয়তো ৰক্ষা কৰিবলগীয়া হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত পৰিকল্পিত কাম বনবোৰত অকণমান সাল সলনি হ'ব। গতিকে যদি পূৰ্বৰ পৰা ৰাতিপুৱাৰ ভাগৰ পৰা আপুনি কিবা পৰিকল্পনা কৰি আছে, অকণমান সাল সলনি কৰি কাম বন কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে বিগত দিনৰ স্মৃতিবোৰ আপোনাৰ মনত আহি থাকিব। গতিকে পুৰণা দিনৰ স্মৃতি আপোনাৰ জীৱনত অহা দেখা যাব। অৱশ্যে ব্যস্তপূৰ্ণভাৱেই দিনটো পাৰ হোৱাৰ সম্ভাৱনা অধিক দেখা পোৱা গৈছে। ধাৰ্মিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিব লাগিব। গতিকে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো আজি বৃদ্ধি পাব। লগতে ক'ৰবাত ধাৰ্মিক কাৰ্যৰ সৈতেও আপুনি জড়িত
থাকিব লাগিব। ইয়াৰ বাহিৰে দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো খুব সুন্দৰ। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা লাভ কৰিব, সেয়া ঘৰতে হওক নতুবা ঘৰৰ পৰা বাহিৰতে হওক। আজি আজৰি সময়খিনিৰ অকণমান অপব্যৱহাৰ হ'ব পাৰে। বিশেষকৈ কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো মাজে সময়ে এৰি ৰাখি ব্যক্তিসকলক ব্যস্ত থকা দেখা যাব। আজি কিতাপ কানি পঢ়িবলৈ মন যাব, বাহিৰা কিতাপ বিশেষকৈ পঢ়িবলৈ আপোনাৰ ইচ্ছা যোৱা দেখা যাব। লগতে ঘূৰা ফুৰা কৰিবলৈ এৰি ৰাখি ব্যক্তিসকলে অকণমান মন কৰিব, কাৰণ ঘৰৰ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি কিবা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, গতিকে আপোনাৰ সন্মুখত দায়িত্ববোৰো অকণমান বাঢ়িব। আপুনি সিদ্ধান্তবোৰো ভালদৰে চাই চিতি ল'বলগীয়া হ'ব পাৰে। অৱশ্যে মনত বিভিন্ন ধৰণৰ চিন্তা আজি চলি থাকিব, গতিকে অকণমান মন উগুল থুগুল হৈ থকা দেখা যাব। গতিকে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তাবোৰো আপোনাৰ মনত আজি চলি থাকিব। আজি কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। ধন আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব, গতিকে ধনৰ সিমান অভাৱ নহয়। আজি দিনটোত চতুৰতাৰে কাম কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ চতুৰতাৰে কিবা কাম কৰিলে আপোনাৰেই লোকচান হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। দিনটোৰ শেষৰ সময়খিনিত কিন্তু আপোনাৰ মানসিক শান্তি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে, গতিকে দিনটোৰ শেষৰ সময়খিনিত আপুনি শান্তি নিশ্চয় লাভ কৰিব। বন্ধু বান্ধৱৰ সৈতে আজি সময় পাৰ কৰিবলগীয়াও হ'ব পাৰে। বিশেষকৈ বহুদিন লগ নোপোৱা কোনোবা প্ৰিয় বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব। আজি যিকোনো কাম অৱশ্যে আপুনি সোনকালে নকৰিব, কাৰণ সোনকালে কিবা সিদ্ধান্ত ল'লে হয়তো পিছত সেই সিদ্ধান্তবোৰ সলনি কৰিবলগীয়াও হ'ব পাৰে, গতিকে চাই চিতি সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আজি কিন্তু কঠিন কাম বনবোৰো আপোনাৰ বাবে সহজ যেন লাগিব, কাৰণ আপোনাৰ কৰ্মদক্ষতা কৰ্মকৌশলতাই আজি কঠিন কাম বনবোৰ সহজ সৰল কৰি তোলা দেখা যাব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মনে ভাল পোৱা কাম বন কৰাটো ভাল হ'ব, কাৰণ যিটো কাম কৰি আপুনি খুব ভাল পায়, সেই কাম কৰিলে আপোনাৰ জীৱনত আপুনি নিজকে কিছু সুখী যেন অনুভৱ কৰিব পাৰিব। ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰ আজি নোহোৱা হ'ব আৰু অকণমান হ'লেও ধনৰ আগমনৰ পথবোৰ আজি মুকলি হ'ব। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে, হয়তো শিশুৱে আপোনাৰ কাম বনতো খেলি মেলি কৰিব বিচাৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি অৱশ্যে ধুনীয়াকৈ দিনটো পাৰ হ'ব, কিন্তু প্ৰিয়জনৰ আপত্তিৰ বিপৰীতে আপুনি যিকোনো কাম নকৰিব, কাৰণ প্ৰিয়জনে নিবিচৰা কাম কৰিলে আপোনাৰ সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে মনে ভাল পোৱা কোনোবা ব্যক্তিৰ সৈতে যোগাযোগত অহাও দেখা যাব। যি ব্যক্তিক খুব ভাল পায় তেনেধৰণৰ ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। আজি কিন্তু ক'ৰবাত যদি যাম বুলি ভাবি আছে, অন্তিম সময়ত হয়তো সেই কাম বনবোৰ কিবা কৰ্মবশতঃ আপুনি সেই
ক'ৰবাত যোৱাৰ পৰিকল্পনাবোৰ সালসলনি কৰিবলগীয়া হ'ব পাৰে। গতিকে ক'ৰবাত যোৱাৰ প্লেনবোৰ অকণমান সলনি হ'ব পাৰে। আজি কিন্তু জীৱনসংগী আপোনাৰ প্ৰশংসা কৰিব, আপোনাক মৰম চেনেহ কৰিব। গতিকে প্ৰিয়জনৰ সম্পূৰ্ণ ছাপোৰ্ট আপুনি আজি লাভ কৰিব। আজি নিজৰ কাম কৰাতকৈ সেই ব্যক্তিসকলে ঘৰৰ পৰিয়ালৰ কাম অকণমান কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য দিশত শুভ। বিদ্যাৰ ফালৰ পৰাও আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। পঢ়াত আজি অইন দিনৰ তুলনাত আজি আগ্ৰহ থাকিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি আনৰ ওপৰত সিমান আশা কৰি নাথাকিব, কাৰণ আপুনি নিজৰ কাম বন নিজেই কৰিব লাগিব। যিকোনো কামত আপুনি নিজেই কৰিলেহে কাম বনবোৰ হৈ উঠা দেখা যাব। অৱশ্যে বিগত দিনৰ তুলনাত স্বাস্থ্য পাতিত আপোনাৰ সবলতা আহিব। বেমাৰ আজাৰৰ পৰা সকাহ পোৱা যেন আপুনি অনুভৱ কৰিব পাৰিব। আজি মনোৰঞ্জনৰ নামত অকণমান খৰচ হ'ব পাৰে আৰু সৌন্দৰ্য বৃদ্ধিৰ নামতো খৰচ হ'ব পাৰে। কেনেকৈ সৌন্দৰ্য বঢ়াব পাৰি তেনেধৰণৰ ক্ষেত্ৰত আপোনাৰ কিছু খৰচ হ'ব পাৰে। যিসকল ব্যক্তি বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ আলোচনা ঘৰত চলাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। ইয়াৰ উপৰিও আজি সৰু সুৰা যাত্ৰা আপুনি কৰিব লাগিব। ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা দিনটোত হ'ব, কিন্তু খৰচ আপোনাৰ আজি বৃদ্ধি পাব। ঘৰৰ পৰা ওলাই গ'লেই খৰচৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কঠিন কাম বনবোৰো আপোনাৰ সহজ সৰল যেন অনুভৱ হ'ব, কাৰণ যিকোনো কঠিন কাম আপোনাৰ সহজ যেন লাগিব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো অত্যন্ত লাভদায়ক, কাৰণ য'তেই ধন ইনভেষ্ট নকৰক কিয় সেই ইনভেষ্ট কৰা ধনে আপোনাক অনাগত দিনত হ'লেও লাভ দিব। মনৰ কথাবোৰ এই ৰাশিৰ ব্যক্তিসকলে আনক ক'ব বিচৰা দেখা যাব। গতিকে মনত আজি বৰ বিশেষ কথা এওঁলোকে ৰাখি থাকিব নোৱাৰিব। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজে ভাল পোৱা কাম বনবোৰ কৰাৰ চেষ্টা কৰক, কাৰণ আনৰ প্ৰেছাৰত, আনৰ জোৰ দিয়াত যদি আপুনি কিবা কাম কৰে, তেতিয়াহ'লে নিজকে কিছু আপুনি অশান্তিদায়ক যেন অনুভৱ কৰিব পাৰে। গতিকে যি ভাল পায় সেইটোহে কৰাৰ চেষ্টা কৰক। আজি কিন্তু আপুনি সন্তান পক্ষৰ ফালৰ পৰা আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব, আৰু যিমানেই শিশুৰ সৈতে আপুনি জড়িত থাকিব সিমানেই আপোনাৰ দিনটো ধুনীয়া হৈ পৰিব। আজি এই ৰাশি ব্যক্তিসকলে প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাও অৱশ্যে দেখা যাব। প্ৰেম সম্পৰ্কটো এই ৰাশি ব্যক্তিসকলৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব, কিন্তু আজি অকণমান নিজেই এক্টিভ থকাৰ চেষ্টা কৰিব, কাৰণ ক'ৰ পৰা কেনেকৈ আপোনাৰ সন্মুখত সুবিধা আহে আপুনি গম নাপাব পাৰে। গতিকে এক্টিভ থাকিলে সেই সুবিধাবোৰ আপুনি ল'ব পাৰিব। আজি ঘৰৰ পৰা সন্ধিয়া সময়ত ক'ৰবাত বাহিৰত যাবলগীয়াও হ'ব পাৰে। একান্তভাৱে অকলে কিছু সময় পাৰ কৰিবলৈ আজি আপোনাৰ মন যাব। আজি এই ৰাশি ব্যক্তিসকলে আনে কৰিব নোৱাৰা অসাধাৰণ কাম, অৰ্থাৎ কিছু বিশেষকৈ ছাৰপ্ৰাইজযুক্ত কাম এই ৰাশি ব্যক্তিসকলে কৰা দেখা যাব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শিক্ষাৰ্থীসকলে আজি শিক্ষাগুৰুৰ সৈতে খুব ঘনিষ্ঠ সম্পৰ্কত থকা দেখা যাব। মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। গতিকে মনত কথাবোৰ এওঁলোকে সিমান নাৰাখে,
সেই মনৰ কথাবোৰ আনক কৈ দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হৈ পৰিব। লগতে সৰু সুৰা ব্যৱসায়িকসকলে আজি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। গতিকে আপোনাৰ যদি সৰু সুৰা ব্যৱসায় আছে তেতিয়াহ'লে দেখিব আপোনাৰ সেই ব্যৱসায়ত ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কিন্তু পৰিয়ালৰ কাৰোবাৰ সৈতে ধনক লৈ হয়তো অকণমান মতভেদ কাৰোবাৰ সৈতে হ'ব পাৰে। গতিকে পৰিয়ালত ধন টকা পইচাক লৈ মতভেদ আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে খঙালভাৱে কিবা কথাও আনক কোৱা দেখা যাব। গতিকে যিমান পাৰে নিজৰ খং ৰাগ আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়াৰ পৰা অকণমান একাষৰীয়া হৈ বেলেগ ক্ষেত্ৰত জড়িত থকাও দেখা যাব। অৱশ্যে প্ৰয়োজনতকৈ বেছি সময় এওঁলোকে মোবাইল টিভি নতুবা অন্য যি ইলেক্ট্ৰনিক বস্তু আছে তেনেধৰণৰ ক্ষেত্ৰত জড়িত থকা দেখা যাব। আজি কিন্তু আপুনি সন্মান লাভ কৰিব। ঘৰৰ পৰা বাহিৰত গ'লেই আপুনি নিজৰ সা সন্মান বৃদ্ধি কৰিব পাৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃপক্ষৰ ফালৰ পৰা কিবা উপহাৰ পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অৱশ্যে ৰোমান্টিক ভাৱত পাৰ হ'ব। মানসিক শান্তিও আপুনি আজি নিশ্চয় লাভ কৰিব। বিগত দিনৰ চিন্তাবোৰ আজি আপোনাৰ নোহোৱা হ'ব। আজি অৱশ্যে হঠাৎ আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে আকস্মিক ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কিন্তু খৰচো অকণমান বাঢ়িব। খৰচত যদি নিয়ন্ত্ৰণ ৰাখিব পাৰে তেতিয়াহ'লে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি কোনোবা বন্ধু নতুবা প্ৰিয় ব্যক্তিয়ে আপোনাক কৰ্মক্ষেত্ৰত সহায় সহযোগিতা কৰিব। গতিকে কাম বনত আনৰ সহায় বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব। আজি যিকোনো কাম আপোনাৰ সোনকালে হোৱা দেখা যাব। গতিকে কাম বনতেই হওক বাকী ক্ষেত্ৰতে হওক সকলো দিশত আপোনাৰ কাম বনবোৰ সোনকালে আগবঢ়া দেখা যাব। প্ৰেমৰ ফালৰ পৰাও আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কিবা প্ৰব্লেম চলি থকাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। বিবাহিত ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা উপহাৰ হয়তো লাভ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰতকৈ ঘৰৰ বাহিৰত দিনটোৰ সন্ধিয়াৰ সময়খিনি পাৰ হোৱা দেখা যাব। গতিকে সন্ধিয়াৰ সময়খিনি আপোনাৰ ঘৰৰ পৰা অকণমান বাহিৰত অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশি ব্যক্তি হ'লে লিখা পঢ়াত কিন্তু আনৰ সহায় ল'ব লাগিব। বিশেষকৈ অকণমান লিখা পঢ়াৰ কাম কিছু বৃদ্ধি পাব, যাৰ বাবে আনৰ সহায়ৰ কিছু প্ৰয়োজনীয়তাও আহি পৰিব। আজি ভগৱানৰ ওপৰত আস্থা বিশ্বাসো বাঢ়িব, যাৰ বাবে ধৰ্ম কৰ্মৰ প্ৰতি কিছু এই ৰাশি ব্যক্তিসকলক বিশ্বাসী হৈ পৰা দেখা যাব। আজি কিন্তু সৌন্দৰ্যবোৰো বৃদ্ধি পাব। বিশেষকৈ বিগত দিনৰ তুলনাত আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব। সৌন্দৰ্য পাতিও আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। খৰচ অকণমান হ'ব। বিশেষকৈ আপোনাৰ নিজৰ বাবেই হয়তো খৰচ আজি হ'ব পাৰে। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা দিনটো শুভ। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।